নমস্কাৰ আপোনালোকে চাই আছে এনি নিউজ লাইভ আৰু ষ্টুডিঅ'ত মই প্ৰিয়মজ্যোতি হাজৰিকা লৈ আহিছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ গুৱাহাটীৰ জিএছ ৰোডৰ সিটি চেণ্টাৰত বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সিটি চেণ্টাৰত আৰু খালি কৰি দিয়া হৈছে আত্মহলীয়া সিটি চেণ্টাৰৰ বিল্ডিং আৰু বন্ধ কৰি দিয়া হৈছে ছবিগৃহ আৰু এই মুহূৰ্তৰ এক ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো আমি জনাই আছো গুৱাহাটীৰ যি জিএছ ৰোডৰ সিটি চেণ্টাৰ আছে তাত বোমাতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সিটি চেণ্টাৰত আৰু খালি কৰি দিয়া হৈছে আত্মহলীয়া সিটি চেণ্টাৰৰ বিল্ডিং আৰু বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তত সিটি চেণ্টাৰ যি ছবিগৃহ আছে এই মুহূৰ্তত বন্ধ কৰি দিয়া হৈছে বুলি আমাৰ মাজত খবৰ আহি পৰিছে আমি জনাই আছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ গুৱাহাটীৰ জিএছ ৰোডৰ সিটি চেণ্টাৰত আতংক আৰু বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় গুৱাহাটী সিটি চেণ্টাৰত আৰু খালি কৰি দিয়া হৈছে আত্মহলীয়া সিটি চেণ্টাৰৰ বিল্ডিং আৰু বন্ধ কৰি দিয়া হৈছে ছবিগৃহ খালি কৰা হৈছে সকলো দোকান পোহাৰ আৰু সকলো গ্ৰাহকক বাহিৰলৈ ওলাই আহিবলৈ নিৰ্দেশ দিয়া হৈছে মাইক যোগে সিটি চেণ্টাৰ কৰ্তৃপক্ষই সৃষ্টি কৰিছে সজাগতা আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো গুৱাহাটীৰ জিএছ ৰোডৰ যি সিটি চেণ্টাৰ আছে তাত বোমাতংক বুলি ক'ব লাগিব আৰু বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি দিশাৰী সমূহ প্ৰতিদিন আমি দেখুৱাই আছো স্ক্ৰীনত দেখুৱাই আছো আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী লগতে জৰুৰীকালীন সেৱাৰ লোক আৰু সিটি চেণ্টাৰৰ গেটত আৰি দিয়া হৈছে সতৰ্কতামূলক জাননী আমি জনাই আছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ কিয়নো গুৱাহাটীৰ জিএছ ৰোডৰ সিটি চেণ্টাৰত বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় সিটি চেণ্টাৰত আৰু খালি কৰি দিয়া হৈছে আত্মহলীয়া সিটি চেণ্টাৰৰ বিল্ডিং আৰু বন্ধ কৰি দিয়া হৈছে ছবিগৃহ খালি কৰা হৈছে সকলো দোকান পোহাৰ আৰু সকলো গ্ৰাহকক বাহিৰলৈ ওলাই আহিবলৈ নিৰ্দেশ দিয়া হৈছে মাইক যোগে সিটি চেণ্টাৰ কৰ্তৃপক্ষই সৃষ্টি কৰিছে সজাগতা এই মুহূৰ্তৰ এক ডাঙৰ খবৰ গুৱাহাটী জিএছ ৰোডৰ যি সিটি চেণ্টাৰ আছে তাত বোমাতংক বুলি ক'ব লাগিব আৰু বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় সিটি চেণ্টাৰত খালি কৰি দিয়া হৈছে আত্মহলীয়া সিটি চেণ্টাৰৰ বিল্ডিং বন্ধ কৰি দিয়া হৈছে ছবিগৃহ আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লগতে জৰুৰীকালীন সেৱাৰ লোক আৰু সিটি চেণ্টাৰ গেটত আৰি দিয়া হৈছে সতৰ্কতামূলক জাননী আৰু গ্ৰাহকক কৰ্মচাৰী মলৰ বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু অৱশ্যে এতিয়ালৈ ঘটনাৰ স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই কিয় আমি জনাই আছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ গুৱাহাটী জিএছ ৰোডৰ সিটি চেণ্টাৰত আতংক আৰু বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় গুৱাহাটী সিটি চেণ্টাৰত আৰু খালি কৰি দিয়া হৈছে আত্মহলীয়া সিটি চেণ্টাৰৰ বিল্ডিং আৰু বন্ধ কৰি দিয়া হৈছে ছবিগৃহ খালি কৰা হৈছে সকলো দোকান পোহাৰ আৰু সকলো গ্ৰাহকক বাহিৰলৈ ওলাই আহিবলৈ নিৰ্দেশ দিয়া হৈছে মাইক যোগে সিটি চেণ্টাৰ কৰ্তৃপক্ষই সৃষ্টি কৰিছে সজাগতা আমি জনাই আছো এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো গুৱাহাটী জিএছ ৰোডৰ যি সিটি চেণ্টাৰ আছে তাত বোমাতংক বুলি ক'ব লাগিব আৰু বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি দিশাৰী সমূহ প্ৰতিদিন আমি দেখুৱাই আছো স্ক্ৰীনত দেখুৱাই আছো আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লগতে জৰুৰীকালীন সেৱাৰ লোক আৰু সিটি চেণ্টাৰৰ গেটত আৰি দিয়া হৈছে সতৰ্কতামূলক জাননী আমি জনাই আছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ কিয়নো গুৱাহাটী জিএছ ৰোডৰ সিটি চেণ্টাৰত বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় সিটি চেণ্টাৰত আৰু খালি কৰি দিয়া হৈছে আত্মহলীয়া সিটি চেণ্টাৰৰ বিল্ডিং আৰু বন্ধ কৰি দিয়া হৈছে ছবিগৃহ খালি কৰা হৈছে সকলো দোকান পোহাৰ আৰু সকলো গ্ৰাহকক বাহিৰলৈ ওলাই আহিবলৈ নিৰ্দেশ দিয়া হৈছে মাইক যোগে সিটি চেণ্টাৰ কৰ্তৃপক্ষই সৃষ্টি কৰিছে সজাগতা এই মুহূৰ্তৰ এক ডাঙৰ খবৰ গুৱাহাটী জিএছ ৰোডৰ যি সিটি চেণ্টাৰ আছে তাত বোমাতংক বুলি ক'ব লাগিব আৰু বোমাতংকৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় সিটি চেণ্টাৰত খালি কৰি দিয়া হৈছে আত্মহলীয়া সিটি চেণ্টাৰৰ বিল্ডিং বন্ধ কৰি দিয়া হৈছে ছবিগৃহ আৰু ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লগতে জৰুৰীকালীন সেৱাৰ লোক আৰু সিটি চেণ্টাৰ গেটত আৰি দিয়া হৈছে সতৰ্কতামূলক জাননী আৰু গ্ৰাহকক কৰ্মচাৰী মলৰ বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু অৱশ্যে এতিয়ালৈ ঘটনাৰ স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই কিয় নিউজ ডেস্ক ৰিপৰ্ট এনি নিউজ লাইভ